নমস্কাৰ জ্ঞান সম্ভাৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো জিটিপিজিটি টেটকম ৰিক্ৰুইটমেণ্টৰ উপযোগীকৈ আমি লাইভ মক টেষ্টসমূহৰ ব্যৱস্থা কৰিছো আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছো যে আমি প্ৰতিটো মক টেষ্টৰ শেষত আমি যিসমূহ প্ৰতিযোগী থাকে তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু মানসিক উদগনি জনাবৰ বাবে আমি সামান্য কিছু পুৰস্কাৰৰ ব্যৱস্থা কৰোঁ আমি শেহতীয়াকৈ কিছু পুৰস্কাৰ আমি তেওঁলোকলৈ প্ৰদান কৰিছোঁ যি নহওক আজি আমি শেহতীয়াকৈ অনুষ্ঠিত হোৱা যিটো আমাৰ মক টেষ্ট আছিলে সেই মক টেষ্টৰ যিখন আমাৰ পেপাৰ আছিলে তাৰে আমি পাৰ্ট 1 আমি ইয়াতে কুৱেশ্যনসমূহ আলোচনা কৰিব যত্ন কৰিম আপোনালোকে চাই যাব প্ৰথম প্ৰশ্নটো অসমৰ কোনখন নদীক সোণৰ নদী বুলি কোৱা হয় সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ এ সুবনখিৰি সো আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ ডেভিছ কাপ কি খেলৰ লগত জড়িত সো আমি সকলোৱে ইয়াৰ উত্তৰটো জানো ডেভিছ কাপ হৈছে টেনিছ খেলৰ লগত জড়িত আমি পিছৰ প্ৰশ্নটোলৈ আহিছোঁ অলিম্পিকত পদক লাভ কৰা প্ৰথমজন খেলুৱৈৰ লগতে আমি আপোনালোকক এইটো কথাও জনাওঁ আমি 400টা MCQৰে আমি 4টা বিশেষ PDF প্ৰস্তুত কৰিছোঁ কষ্টৰ বিনিময়ত আমি সামান্য মূল্যৰ বিনিময়ত আমি PDF কিতাপ আপোনালোকক দিব পাৰিম সো যদি আপুনি ইচ্ছা কৰে তেতিয়াহলে ডেসক্ৰিপচন বক্সত আমি হোৱাটছআপৰ লিংক প্ৰভাইড কৰিম বা নম্বৰটো আমি দি দিম তাতে আপুনি মেছেজ কৰি PDF কিটা লৈ ল'ব পাৰে আশা কৰিছো কেৱল জিটিপিজিটি টেটকম ৰিক্ৰুইটমেণ্টৰ বাবে নহয় বিভিন্ন পৰীক্ষাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰে আমি PDF প্ৰস্তুত কৰিছো সো 3 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ 2 কেডি যাদৱ তেওঁ হৈছে অলিম্পিকত পদক লাভ কৰা প্ৰথমজন খেলুৱৈ নেক্সট আমি হাইডাং কোন জনজাতি পৰম্পৰাগত লোকগীত তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ এ সোণোৱাল কছাৰী সকলৰ নেক্সট আমি চাওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া টাইগাৰ প্ৰজেক্টত অন্তৰ্ভুক্ত কৰে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ 3 2006 চনত আপোনালোকে যদি মক টেষ্টসমূহ দিব বিচাৰে তেতিয়াহলে ডেসক্ৰিপচনত যিটো নাম্বাৰ থাকিব বা হোৱাটছআপৰ লিংক থাকিব তাতে আপোনালোকে জয়েন হৈ ল'ব পাৰিব সো এটা খুবেই গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনালো আমি চেষ্টা কৰোঁ মক টেষ্টসমূহ লাইভ কৰিবৰ বাবে যি নহওক 6 নম্বৰ প্ৰশ্ন বুকুনি পাতনি কোন জনজাতিৰ সাজপাৰ তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ 4 কোচ ৰাজবংশী সকলৰ পিছৰ প্ৰশ্নটো চাওঁ সোণবিন জলাশয় ক'ত আছে অপচন 4 এবাৰ চাই লওক আৰু ৰাইট এনসাৰটো কি হ'ব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ 3 কৰিমগঞ্জত আছে নেক্সট আমি কোৱেশ্চন মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ অপচন 4টা চাই লওক আৰু ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ 1 বিহাৰ মধুবনী চিত্ৰকলা বিহাৰৰ হয় নেক্সট আমি চাওঁ হয়লেন মান্না কি খেলৰ লগত জড়িত তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপচন নাম্বাৰ 3 তো ফুটবল খেলৰ লগত আমি পিছৰ পৰ্যায়ত আমি পেডাগজি কুৱেশ্যনসমূহ আলোচনা কৰিছো প্ৰথম আমি জিকে পাৰ্টটো আমি লৈছিলো নেক্সট চাওঁ মাউণ্ট কিলিমাঞ্জাৰো কোন দেশত আছে তো ৰাইট এনসাৰ কোনটো হৈ যাব ৰাইট এনসাৰ হৈ যাব ইয়াৰ অপচন নাম্বাৰ 2 তানজানিয়াত আছে মাউণ্ট কিলিমাঞ্জাৰো পিছৰ প্ৰশ্নটো চাওঁ অসমত কফি গৱেষণা কেন্দ্ৰ ক'ত আছে ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব আমি সকলোৰে জানো অপচন নাম্বাৰ 1 ডিফুত আছে পিছৰ প্ৰশ্নটো চাই লওঁ আমি কোনখন দেশে সৰ্বাধিকবাৰ কমনৱেলথ গেম আয়োজন কৰিছে তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ 2 কানাডা ওকে পিছৰ প্ৰশ্নটো আমি এবাৰ চাই লওঁ বেডমিণ্টন খেলৰ উৎপত্তি ক'ত হৈছে সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপচন নাম্বাৰ 4 পুনেৰ হৈছে বেডমিণ্টন খেলৰ নেক্সট আমি মিকি মাউস কোন হয় সো এনেকুৱা ধৰণৰ প্ৰশ্ন বা পৰীক্ষা সময়ত খুবেই আহিছে সো ৰাইট এনসাৰ ইয়াৰ কোনটো হ'ব বিশেষ চিন্তা কৰিবলগীয়া নাই এটা এটা কাৰ্টুন চৰিত্ৰ হয় মিকি মাউসটো নেক্সট আমি কোনখন দেশৰ পতাকা আয়তাকৃতিৰ নহয় বুলি কোৱা হৈছে মনত ৰাখিব ইয়াৰে কোনটো হৈ যাব অপচন নাম্বাৰ ইয়াৰে শুদ্ধ হৈ যাব নেপাল ভূটান আপোনালোকে জানে মাজত কি আছিল দুটা ত্ৰিভুজ আছে মাজত কি আছিল মনত পেলাব এবাৰ নেক্সট আমি চাওঁ ভীমবেটকা গুহা ক'ত আছে তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ 1 ভূপালত আছে পিছৰ প্ৰশ্নটো চাওঁ আলপছ পৰ্বতমালাৰ উত্তৰ দিশে বলা বতাহক কি বতাহ বুলি কোৱা হয় তো ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ 4 ফনবতাহ আলপছ পৰ্বতমালাৰ উত্তৰ দিশে বলা বতাহক নেক্সট আমি পৰয়নি কোন ঠাইৰ লোকনৃত্য হয় ইয়াৰ ওপৰত কুৱেশ্যন আহিব আপোনালোকৰ তো ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ 2 কেৰেলাৰ লোকনৃত্য নামটো কি পৰয়নি আপোনালোকে লোকনৃত্যসমূহৰ বিষয়ে চাব আৰু যিখিনি আমাৰ ক্লাছিকেল ডান্স আছে সেইখিনি চাব লোকসভাত সৰ্বোচ্চ কিমান আসন থাকিব পাৰে ইয়াতে এটা কথা মন কৰিব ইয়াতে প্ৰশ্নটো লিখা আছে সৰ্বোচ্চ কিমান আসন থাকিব পাৰে বুলি সুধিছে সো ইয়াৰ ৰাইট এনসাৰ আপোনালোকে অপচন এটো কেতিয়াও চুজ নকৰিব অপচন নাম্বাৰ বি টো শুদ্ধ হ'ব 552 খন সৰ্বোচ্চ কি হ'ব পাৰে আসন থাকিব পাৰে নেক্সট চাওঁ এগেগাছৰ কোন জনজাতিৰ সাজপাৰ অপচন 4 এবাৰ চাই লওক তো ৰাইট এনসাৰ কোনটো হ'ব অপচন নাম্বাৰ 4 মিচিং সকলৰ এগেগাছৰ মনত ৰাখিব সো এখিনি বা আমি পেডাগজি কুৱেশ্যনসমূহ লৈছো 21 ৰ পৰা 45 লৈকে আছে পেডাগজি কুৱেশ্যনসমূহ সো আমি আপোনালোকক আকৌ এবাৰ জানো তো যেটো আমি 400টা কুৱেশ্যন MCQ আমি PDF প্ৰস্তুত কৰিছো কষ্টৰ বিনিময়ত আপুনি একদম সামান্য কিছু
মূল্য দি পেলাই আপোনালোকে সেই পিডিএফসমূহ ল'ব পাৰে আৰু ল'বৰ বাবে আপুনি ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপৰ লিংক বা হোৱাটছআপ নম্বৰত আপুনি মেছেজ কৰিলে হৈ যাব চ' ইয়াৰে পাৰ্চনেলিটি শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে আমি সকলোৱে জানো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে পাৰ্চনেলিটি শব্দটো নেক্সট আমি শিক্ষণ পদ্ধতিত প্ৰাকৃতিক ভাষা আহৰণ হ'ল যিটো আমাৰ ভাষা আহৰণৰ 4টা পৰ্যায় আছে তো ইয়াতে কি আছে প্ৰথম শুনা কোৱা পঢ়া লিখাটো শেষত হ'ব সো অপচন নাম্বাৰ 1 টো ইয়াৰ ৰাইট আনসাৰ হ'ব সো আমি কোৱেশ্চন নাম্বাৰ 23 লৈকে যাওঁ অন্তৰ্দৰ্শন পদ্ধতিৰ মূল ভেটি কি হয় তো ইয়াৰ ৰাইট আনসাৰ কি হ'ব অন্তৰ্দৰ্শন তো মূল ভেটি হৈছে সামগ্ৰিকতাবাদ মনত ৰাখিব অপচন নাম্বাৰ 1 টো শুদ্ধ হ'ব পিছৰ প্ৰশ্ন আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা এই বাক্যটো কোনে কৈছিলে তো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব কোৱেশ্চন নাম্বাৰ 24 ৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ 2 মেকডুগেলে কৈছিলে ওপৰৰে এই বাক্যটো নেক্সট মানসিক স্বাস্থ্য বিজ্ঞানৰ যত্নদাতা কোন হয় মানসিক স্বাস্থ্য বিজ্ঞানৰ যত্নদাতা কোন হয় অপচন নাম্বাৰ 1 টো শুদ্ধ হ'ব WBR সো নেক্সট কোৱেশ্চন চাইলো আমি ভয় সংঘাত উৎকণ্ঠা আদি সৃষ্টি কৰা ভাৱ ইচ্ছা স্মৃতি আদি অচেতন মনলৈ পঠিয়াই তাতে আবদ্ধ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন এনে ধৰণৰ প্ৰশ্ন আপোনালোকে খুবই সন্মুখীন হ'ব তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ 3 অবদমন বুলি কোৱা হয় ওপৰৰ এই গোটেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অবদমন বুলি কোৱা হয় নেক্সট আমি আৰ্নেষ্ট জোনছৰ মতে বিকাশৰ স্তৰ কেইটা আছিল আৰ্নেষ্ট জোনছে বিকাশক ভাগ কৰিছিলে কেইটা ভাগত অপচন নাম্বাৰ 3 টো শুদ্ধ হ'ব 4টা ভাগত ভাগ কৰিছিলে কোনে আৰ্নেষ্ট জোনছে মনত ৰাখিব নেক্সট এডোলেসেন্স গ্ৰন্থৰ লিখক কোন আছিল সো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব অপচন নাম্বাৰ 4 ষ্টেনলি হল ৰুচুৰখন কি আছিল বা জানেনে এমিলো আছিল মনত ৰাখিব শিশুৰ মনোযোগহীনতা হৈছে এক প্ৰকাৰৰ সো ইয়াত আপুনি এটা কথা মন কৰিব মনোযোগহীনতা দেখি তো আপুনি ডাইৰেক্ট এটো ভাবি নলব অপচন কিটা চাই লওক বাৰু তো মনোযোগহীনতা বুলি ক'লে আপুনি ডাইৰেক্ট মানসিক সমস্যালৈ নানিব মানসিক সমস্যা কোনবিলাক আৰু আসনজনিত সমস্যা কোনবিলাক আপুনি কথা দুটা প্ৰথম ক্লিয়াৰ হ'ব লাগিব সো মনোযোগহীনতা ই আসনজনিত এটা সমস্যা তাৰ কি হৈছে আসনত পৰিণত হৈছেগে হি কিছু বস্তু কেতিয়াবা কপকে মন তাৰ পৰা বিচলিত হৈ গুছি আহে সো সেইকাৰণে প্ৰথমে কলছো মানসিক সমস্যা আৰু আসনজনিত সমস্যা পাৰ্থক্য দুটা আপুনি ভালদৰে জানি ল'ব কিন্তু নেক্সট শিশুৱে প্ৰশ্ন সোধা কালছোৱাকে কোৱা হয় কি বুলি কোৱা হয় তো ইয়াৰে অপচন নাম্বাৰ কোনটো শুদ্ধ হৈ যাব অপচন নাম্বাৰ 3 শৈশৱ কালতে কি কৰে আমাৰ শিশুৱে প্ৰশ্ন সোধে জানেখিনি আপোনালোকে ফয়ডৰ মতে শৈশৱ কালত শিশুৰ যৌন চেতনা থাকে নাথাকে আংশিক থাকে ওপৰ এটাও নহয় তো মনত ৰাখিব থাকে এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব পাৰে নেক্সট এনইপি 2020 কিমান তাৰিখে ঘোষণা কৰা হৈছিল আমি সকলোৱে এতিয়া জানো নিউ এডুকেশ্যন পলিচিৰ কথা তো কথাটো হৈছে যে কেতিয়া কোন তাৰিখে এই আঁচনিখন ঘোষণা কৰা হৈছিল তো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব অপচন নাম্বাৰ 2 29 জুলাই নেক্সট এনইপি 2020 তলত কোনটো শৈলীৰ ব্যৱস্থা বুজায় তো মানে এটো আমাৰ ক্লাছৰ যেটো আমাৰ ষ্ট্ৰাকচাৰ হয়তে কোনটো ষ্ট্ৰাকচাৰ হয় সো মনত ৰাখিব ইয়াৰ অপচন নাম্বাৰ 1 টো শুদ্ধ হয় 5+3+4 5+3+3+4 মনত ৰাখিব নেক্সট উদ্দীপকৰ স্থানতকৈ প্ৰতিক্ৰিয়াৰ স্থানক অগ্ৰাধিকাৰ দি এছআৰ সংযোগ সূত্ৰ অধিক কাৰ্যকৰী বুলি মত পোষণ কৰিছিল সো কোনে কৰিছিল মন দিও কথাটো অলপ তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ 2 স্কিনাৰ বাইকত আকৌ এবাৰ পঢ়িলক উদ্দীপকৰ স্থানতকৈ প্ৰতিক্ৰিয়াৰ স্থানক অগ্ৰাধিকাৰ দি এছআৰ যেটো সংযোগ সূত্ৰ আছিল সেই অধিক কাৰ্যকৰী বুলি কৈছিল পিছত কোনে স্কিনাৰে নহলে তো এছআৰ থিওৰিটো কাৰ আছিল উদ্দীপক আৰু প্ৰতিক্ৰিয়া এটো আমাৰ থন্দাইকৰ আছিল নি মনত পেলাবচোন এবাৰ নেক্সট আমি 35 কোৱেশ্চনটো পেভলভে অনুবন্ধনবাদৰ প্ৰমাণৰ বাবে পৰীক্ষা চলাইছিল কিহৰ ওপৰত এই জীৱজন্তু কিটাৰ নাম আপোনালোকে মনত ৰাখিব কোনে কাৰ ওপৰত পৰীক্ষা চলাইছিল পৰীক্ষাত ইয়াৰ বিষয়ে এটা আহিব পাৰে কোৱেশ্চন তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ 4 কুকুৰৰ ওপৰত চলাইছিল পেভলভে আৰু পেভলভে কি আছিল অনুবন্ধনবাদৰ ওপৰত পৰীক্ষা চলাইছিল মনত ৰাখিব নেক্সট শিকনক এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়া বুলি বিবেচনা কৰে আৰু ইয়াৰ অংশ বিশেষকৈ সামগ্ৰিক অৱস্থাটোৰ ওপৰত অধিক গুৰুত্ব দিয়ে কিহে অপচন চাইটা এবাৰ চাই লওক ৰাইট আনসাৰ কোনটো হ'ব ইয়াতে কৈছে সামগ্ৰিক অৱস্থাটোৰ কথা কৈছে গতিকে অপচন নাম্বাৰ 2 সামগ্ৰিকতাবাদে মনত ৰাখিব নেক্সট শিক্ষাৰ্থীসকলে এটা বিষয় শিকাৰ পিছত আন এটা বিষয় শিকিলে প্ৰথমে শিকা বিষয়ৰ কথা বহুখিনি পাহৰি যায় কিয় পশ্চাদমুখী অৱৰোধৰ বাবে অতি শিক্ষণৰ বাবে বিস্মৃতিৰ বাবে এটাও নহয় তো ৰাইট আনসাৰ কোনটো হ'ব অপচন নাম্বাৰ এ পশ্চাদমুখী অৱৰোধৰ বাবে তো ইয়াতে অতি শিক্ষণ বা বিস্মৃতিৰ কথা আপোনালোকে সংযুক্ত নকৰিব নেক্সট উদ্দেশ্যবিহীন যন্ত্ৰচালিত শব্দটো বুলি থাকিলে গতানুগতিক শিক্ষাৰ ব্যৱস্থাপনাৰ দ্বাৰা কি আশা কৰিব নোৱাৰি কোনটো হ'ব অপচন মক টেষ্টত বহুত উত্তৰ দিছিল এবিলাকৰ তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ 3 শিকনৰ স্থানান্তৰকৰণৰ কি কৰিব আশা কৰিব নোৱাৰি
নেক্সট চাওঁ শিকন কাৰ্যক স্থায়ী ৰূপ প্ৰদান কৰে কিহে স্থায়ী প্ৰদান কৰে তো অপশ্যন নম্বৰ কোনটো শুদ্ধ হৈ যাব আমি সকলোৱে জানো অভ্যাসে সকলো বস্তু কি কৰে স্থায়ী ৰূপ প্ৰদান কৰে নেক্সট চাওঁ গঠনবাদ হৈছে এটা কি হয় ই এটা বুদ্ধিৰ তত্ত্ব শিকনৰ তত্ত্ব ব্যক্তিত্বৰ তত্ত্ব শিকনৰ ফলাফল হয় তো ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ 2 ই এটা গঠনবাদটো হৈছে এটা শিকনৰ তত্ত্ব নেক্সট চাওঁ গঠনবাদ তত্ত্বত শিক্ষাৰ্থীৰ সৈতে জড়িত হৈ থাকে অপশ্যন চাইটাৰ বা চেক কৰি লওক তো ৰাইট এনসাৰটো আপুনি ক'ব লাগিব কোনটো হ'ব অপশ্যন নম্বৰ 2 পূৰ্বৰ অভিজ্ঞতা মনত ৰাখিব গঠনবাদ তত্ত্বত শিক্ষাৰ্থীৰ সৈতে জড়িত হৈ থাকে শিক্ষাৰ্থীৰ পূৰ্বৰ অভিজ্ঞতাৰ নেক্সট চাওঁ আমি সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ কৰা হৈছিল কিমান চনত এটা খুব গুৰুত্বপূৰ্ণ হয় তো অপশ্যন নম্বৰ 2 1988 ত আৰম্ভ কৰা হৈছিল নেক্সট কোৱেশ্চনটা চাওঁ শিক্ষাদানৰ বিশেষ উদ্দেশ্যবোৰৰ লিখাটো মানে শিক্ষাদানৰ যিবিলাক উদ্দেশ্য থাকে সেইবিলাক লিখাটো কোনটো পৰ্যায়ৰ কাৰ্য অপশ্যন চাইটাৰ চাই লওকচোন তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ই হৈছে শিক্ষাদানৰ আগৰ কাৰ্য শিক্ষাদানৰ উদ্দেশ্য যেটো আমাৰ লেসন প্লেন যে বনাব লাগে তাতে আছিলে সো ই কেতিয়া হয় শিক্ষাদানৰ আগত হয় নেক্সট চাওঁ আমি হিউৰিষ্টিক পদ্ধতিৰ জন্মদাতা কোন আছিলে এনেকুৱা প্ৰশ্ন আহিব কিন্তু এই পদ্ধতিবিলাকৰ ওপৰত তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ 3 H.W. Armstrong আছিলে হিউৰিষ্টিক পদ্ধতিৰ জন্মদাতা তো অসমীয়া কেইটামান প্ৰশ্ন চাই লওঁ তো সেইদিনাখন আমি এমচিকিউতে মূল বেছ হিচাপে লৈছিলোঁ পেডাগজি আৰু ধৰিলওক জিকে বা কাৰেণ্ট এফেয়াৰ্ছ বা এনসাংখ্যিক সেই গোটেই পাৰ্টটো লৈ লৈছিলোঁ সেই দুটা পাৰ্টকে আমি বেছিক কুৱেশ্যন লৈছিলোঁ যি নহওক অসমীয়াৰ দুটামান চাই লওঁ কুৱেশ্যন ইয়াতে কৈছে অসমীয়া ভাষা কি গোষ্ঠীৰ পৰা আহিছে আমি সকলোৱে জানো অসমীয়া ভাষা ক'ৰ পৰা আহিছে আৰ্য গোষ্ঠীৰ পৰা আহিছে মনত ৰাখিব নেক্সট কুৱেশ্যন এটা চাওঁ অপ্ৰভংশৰ নমুনা পোৱা এখন গ্ৰন্থ হৈছে ভাষাৰ ক্ষেত্ৰত কিন্তু এইটোহঁত প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ দেই তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নম্বৰ 2 কৃতিলতা নেক্সট এটা কুৱেশ্যন চাই লওঁ তলত কোনটো বাক্য অশুদ্ধ বুলি কৈছে এবাৰ অপশ্যন কেইটা চাই লওকচোন ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ 1 ৰহ অপ্ৰভংশৰ পৰা অসমীয়া ভাষা ওলাইছে এই বাক্যটো হৈছে অশুদ্ধ ভুল নেক্সট আমি শংকৰদেৱৰ প্ৰথম কাব্য কোনখন আছিলে আমি সকলোৱে এটো দেখিয়ে উত্তৰ দি দিব পাৰিম শংকৰদেৱৰ প্ৰথম কাব্য কোনখন আছিলে হৰিচন্দ্ৰ উপাখ্যান নেক্সট এটা কুৱেশ্যন চাওঁ পদ্মনাথ গোহাঁই বৰুৱাৰ সাহিত্যিক জীৱনৰ কৃতিচিহ্ন স্বৰূপ গ্ৰন্থখনৰ নাম কি এটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন তো ৰাইট এনসাৰ কোনটো হৈ যাব অপশ্যন নম্বৰ 4 শ্ৰীকৃষ্ণ মনত ৰাখিব এটো হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ সাহিত্যিক জীৱনৰ কৃতিচিহ্ন একদম নেক্সট চাওঁ অসমৰ মৌচাক বুলি কোনখন গ্ৰন্থ কোৱা হয় আমি সকলোৱে জানো কোনখন গ্ৰন্থ কোৱা হয় বহুতবাৰ আলোচনা কৰিছোঁ অপশ্যন নম্বৰ 3 নামঘোষাখনক কোৱা হয় অসমৰ মৌচাক বুলি তো আমি শেষৰ কুৱেশ্যনটো চাই লওঁ ফুলৰ চানেকি কোনজন সাহিত্যিকৰ কবিতা পুথি কাৰ আছিলে অপশ্যন নম্বৰ 1 টো শুদ্ধ হ'ব তো আমি পিছৰ পৰ্যায়ত আৰু আমি এমচিকিউ লৈ আহিম আপোনালোকৰ বাবে তো আপোনালোকে আমাৰ চেনেলটোৰ লগত সংযুক্ত হৈ থাকিব লগতে হোৱাটছআপত আপোনালোকে জয়েন হৈ ল'ব যিখিনি আপডেট থাকিব লাগে সেইখিনি আপোনালোকে পাব থেংক ইউ